নমো নমঃ। শ্রীমদ্ ভগবত গীতা। আজি শ্রীমদ্ ভগবত গীতাৰ ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ একাদশ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ। অবজানন্তি মাং মূঢ়া মানুষীং তনুমাশ্রিতম পরং ভাবমজানন্তো মম ভূত মহেশ্বরম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছিল এনেধৰণৰ। যেতিয়াই মই মনুষ্য ৰূপেৰে অৱতৰিত হওঁ তেতিয়াই মূৰ্খই মোৰ উপহাস কৰে আৰু তেওঁলোকে মোৰ পৰমেশ্বৰৰ যি দিব্য স্বভাৱ সেই বিষয়ে অৱগত নহয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত উল্লেখ কৰিছে যে ভগৱানৰ যি দিব্য স্বৰূপ সেই দিব্য স্বৰূপক সকলোৱে বিশ্বাস কৰে, কিন্তু এগৰাকী দিব্য ব্যক্তিয়ে যেতিয়া বা দিব্য পুৰুষে যেতিয়া মনুষ্য অৱতাৰ গ্ৰহণ কৰে তেতিয়া সেই বিষয়টো আমি বুজি পোৱাটো বা সেই বিষয়টোক বিশ্বাস কৰাটো যথেষ্ট কঠিন হৈ পৰে। কিন্তু ভগৱান সঁচাকৈয়ে আমাৰ বাবে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মস্বৰূপ আৰু সগুণ ব্ৰহ্মস্বৰূপ, আৰু এই সগুণ নিৰ্গুণ ব্ৰহ্মক উপলব্ধি কৰাটো আমাৰ কাৰণে যথেষ্ট কঠিন, আৰু যাৰ কাৰণে আমাক প্ৰয়োজন হয় আধ্যাত্মিকতা আৰু শুদ্ধ চিন্তাধাৰা। আৰু এই শুদ্ধ চিন্তাধাৰা এগৰাকী তত্ত্বাৱধায়ক বা সুগুৰুৰ তত্ত্বাৱধানতহে এই কাৰ্য সুচাৰুৰূপে পালন হয়। আৰু সেই প্ৰসংগত বৈদিকভাৱেও উল্লেখ কৰিছিলে যে তমেকং গোবিন্দম, এই গোবিন্দ স্বৰূপ ভগৱানৰ আনন্দ স্বৰূপতে বিলীন হৈ থাকে। আৰু সেয়েহে গোপাল তপনিষদতো সেই বিষয়ে উল্লেখ কৰিছে যে সচ্চিদানন্দ আনন্দ বিগ্ৰহ, আৰু সচ্চিদানন্দ আনন্দ স্বৰূপ যি বিগ্ৰহ সেই ভগৱান পৰমেশ্বৰৰ স্বৰূপেই হৈছে আমাৰ কাৰণে যথেষ্ট কঠিন, বুজি পোৱাটো কঠিন। আৰু সেই হেতুকে এই মূৰ্খ লোকে ভগৱানৰ সেই আমাৰ যি মানৱ অৱতাৰ সেই মানৱ অৱতাৰত প্ৰশ্ন তোলে আৰু ভাবে যে ভগৱানৰ স্বৰূপ যদি ভগৱান এই বিশ্ব ব্ৰহ্মাণ্ডৰ কৰ্তা নিয়ন্তা, তেনেহ'লে তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডত কিয় মানৱ স্বৰূপ বা মানৱ অৱতাৰ ধাৰণ কৰিবলগীয়া হৈছে, তেওঁলোকে তেনেকুৱাকৈ ভাবে। কিন্তু সেই প্ৰসংগত আকৌ ভগৱত পুৰাণৰ এফাকি সুন্দৰ শ্লোকৰ অৱতাৰণা কৰিছে। শ্লোকফাকি হৈছে এনেধৰণৰ। কৃতৱান কিল কৰ্মাণি সহ ৰামেণ কেশৱঃ অতিমৰ্ত্যানি ভগৱান গূঢ়ঃ কপটমানুষঃ। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই ভাতৃ বলৰামৰ লগত জন্মগ্ৰহণ কৰি গোকুল বৃন্দাবনত তেওঁৰ লগত সমস্ত ক্ৰীড়া কাৰ্য বা যি আনন্দৰ স্বৰূপ বা যি ক্ৰীড়া কৰিছিল সেই ক্ৰীড়া তেওঁ অতি আনন্দৰ স্বৰূপেৰে ইচ্ছা সহিতে সেই কাৰ্য কৰিছিল। আৰু সেই কাৰ্য দেখিয়ে আমি বিভোৰ হৈছোঁ যে ভগৱানে কেনেকৈ এগৰাকী সাধাৰণ স্বৰূপ লৈ সাধাৰণ মনুষ্যৰ দৰে এই জগতত এনেকৈ বিৰাজ কৰিব পাৰে, আৰু এই জগতত তেওঁ মনুষ্যৰ অৱতাৰ ধাৰণ কৰিবলৈ কেনেকৈ সম্ভৱ হ'ব পাৰে সেই বিষয়ে আমাৰ চিন্তা হয়। আৰু আমি চিন্তাত পৰোঁ কিয়? যিহেতু আমি মূৰ্খ আৰু ভগৱানৰ আচল স্বৰূপটো আমি উপলব্ধি কৰিব নোৱাৰোঁ। গতিকে ভাষ্যকাৰে উল্লেখ কৰিছে যে এই মূঢ় ব্যক্তিয়ে তাৰমানে ভগৱানৰ এই স্বৰূপটো, এই আনন্দ স্বৰূপটো যিয়ে মনুষ্য অৱতাৰ ধাৰণ কৰি বলৰামৰ লগত ক্ৰীড়া কাৰ্য কৰিছিলে সেই অৱতাৰৰ ওপৰত আমি শংকিত হওঁ বা প্ৰশ্ন উঠাওঁ। এই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।